মোৰ বহুত ভাল লাগিছে যেহেতু মই যেতিয়া সেই জীৱিত আছিলে মই লগ পাব নোৱাৰিলো এতিয়া চাগে ইমান ভালকে মই খেলি আহিছো চাগে মই থাকিলে মই যেতিয়া খেলি আহিছো চাগে মোক বহুত ভালকে অসমৰে মোক স্বাগত কৰিলে হয় মোৰ এটো বহুত মানে হেৰি লাগিছিল মই গম পোৱা নাছিলো মই মানে এজনী মই ছোৱালী মানে অসমৰ ষ্টেটাছ চাইছো তেতিয়াও মই বিখা হোৱা না যে মৰিছে বুলি এনেকা হৈছে বুলি তাৰ পিছত মই ফোন কৰি সুধিছো তেতিয়াও মানে মোৰ এদিন দুদিন মোক এনেকুৱা লগাই না যে এনেকুৱা হৈছে বুলি তাৰ পিছত যেতিয়া মই মানে সবলৰ কথা পাতি পেলাই 3 দিন 4 দিন হ'ল গম পালো যে এনেকুৱা হ'ল মানে মই ক'ব নোৱাৰো মানে কান্দিম না হাঁহিম না কি কৰিম ভাতো খাব মন নাই একো খাবলৈ মন যোৱা নাই তাৰ পিছত মই ভাবিছো অসমলৈ উভতি আহিম কিন্তু হেতু টাইমত মোৰ ট্ৰেইনিং চলি আছিল সেইকাৰণে একো কৰিব নোৱাৰিলো এতিয়া যেতিয়াই মই ইমান ডাঙৰ ডাঙৰ মানুহ লগ পাওঁ এতিয়া মই যতীন বৰাক মই লগ পাই আহিছো যতীন বৰা ছাৰক লগ পাই আহিছো হেনেকুৱা লাগিছে এতিয়া জুবিন দা ছাৰ থাকিলে এতিয়া চাগে মোক বহুত ভালকে মানে ওয়েলকাম কৰিলো বহুত ভাল পালে হয় মই বহুত বহুত ধন্যবাদ মই মানে জীৱিততে মই লগ নাপালো হলেও মই ভাবো এতিয়াও সেই জীৱিতত আছে সেইকাৰণে মই ইমানখিনি কৰিব পাৰিছো বা আশীৰ্বাদত মই কৰিব পাৰিছো আৰু আহি পেলাই এতিয়া মই সেৱা কৰি আহিব পাৰিছো মানে আজি চাগে মই লাকি হয় মই যেতিয়া ঘৰৰ পৰা উভতি আহি আছিলো তেতিয়াও মই ইয়াতে সোমাই গৈছো বাৰু আৰু এতিয়াও মই গধূলি মই লগ মানে সোমাব পাইছো বহুত ভাল লাগিছে আৰু মোক জুনে জুনে লৈ আহিছে মোক বহুত ভাল লাগিছে হেনতে মোক মানে সেৱা কৰিব লৈ আহিছে ভিতৰত বাৰু সোমাব পৰা নাই হলো এতিয়া মই সোমাইছো এনেকুৱা লাগিছে মই চাগে জুবিন দাৰ লগত এতিয়া থিয় হৈ আছো এনেকুৱা মোৰ ফিলিং আহিছে প্ৰে কৰাৰ সময়ত বহুত ভাল লাগিছে মই অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো মোক লৈ আহিছে ছাৰে আৰু মেমে বহুত সেলুট তিৰংগা অনুপদাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো মোক ইমানখিনি মৰম দিছে ইমান কম টাইমতে মোক মৰম দিছে আৰু জুবিন গাৰ্গক ইয়াতে আনিছে মোক বহুত ভাল লাগিছে থ্যাংক ইউ আজি পোনপ্ৰথমে কোনো ভাষা নাই একচুয়ালি আমি সঁচাকে গৌৰৱান্বিত আমাৰ সেলুট তিৰংগা পৰিয়ালৰ লগত নীতিমালা ডেকা আমাৰ মহিলাংগৰ সভানেত্ৰী মোৰ বাতৃ তেওঁ যথেষ্ট পৰিশ্ৰম কৰে অসম ব্লাইণ্ড ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি ভৃগু বৰঠাকুৰ আমি আমাৰ ওচৰতে অলৰেডি আপোনালোকক অৱগতই কৰিলে যে বিশ্ব জয় কৰি অহা আমাৰ চিমু দাস তেখেতক আমি আজি জুবিন দাৰ এই ক্ষেত্ৰখনত যদি আজি তেওঁক যে আমি সংবৰ্ধনা যে দিব পাৰিলোঁ সেইটোৱে আমাৰ কাৰণে সৌভাগ্য আৰু আমি এই গোটেই সংবৰ্ধনাটো আমি জুবিন দাক উৎসৰ্গ কৰিছোঁ বুলি মই ফিল কৰিছোঁ কাৰণ মই জুবিন দাক লৈ আমি সেলুট তিৰংগা বিভিন্ন কাৰ্যক্ৰম আমি কৰি আহি আছোঁ জুবিন দাৰ নামতে আমি নাহৰগাঁও গোটেই অসমত গোটেই জিলাত আমি অলৰেডি পন্থা চলাই গৈ আছোঁ আগন্তুক দিনত জুবিন দাক সদায় জীয়াই ৰাখি আৰু মই আশা ৰাখিছোঁ আজিৰ দিনটোত যে চিমু দাসে আগন্তুক দিনত অসমৰ হৈ ভাৰতৰ আৰু গৌৰৱ উজ্বলিব বুলি মই আশাবাদী আৰু জুবিন দাক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিম ধন্যবাদ